হেৰি নবৌ আকৌ কোঠাটোতো ইমান ডাঙৰ টিভি এডাল থৈছে হে বাহিৰৰ ৰুমত আছে কলে গ'ল জানো এজনী নব্বৈজনী অলপ চাহ আছে আমাৰ এই ক'ব লাগিব অলপ সেই কি বুলি কয় তাহাঁতৰ কোঠাটো ধুনীয়া কৰি দিব পাৰে আইঅ এইখন টেবুলে চকীয়ে লেমে চেমে ফুলদানিয়ে ছোৱালীজনীয়ে হেৰি আমাৰ সেই ঘৰটো সমানে খাব ৰুমটো পাই মই আহাই নাই নহয় কোঠাটোলৈ সেই নবকজনী সেই বাহিৰতেহে ভিতৰত সোমাবই নিদিয়ে মই আজি বোলো সেই চেগতে বোলো চাই লওঁচোন বোলো কি আছে আমাৰ এই জোঁৱাইটোক ক'ব লাগিব পাই লোকৰ ঘৰত সৰু পৰা থকাহে কাম কৰি আছে বুলি আৰু সেই ৰুমটো ধুনীয়া কৰি দিব পাৰে পাই সিহঁতক হৈ ভগা আলনাডাল দি পেলাই নি ৰুমটোত ভৰাই থৈছে কাপোৰকেইটা থ'বলৈও জেগা নাই আপুনি দেখোন মোৰ ৰুমত যে ঘৰটো গোটেইটো উধৰ পৰা মুধৰলৈ চালো আপোনাৰ ৰুমটো থাকি গ'ল মই বোলো ঘৰলৈ বোলো কাইলৈ পৰহিলৈ সেয়া যামগে চাই লওঁচোন বোলো ইয়াতো ইমান চফা টিভি থৈছেহে আপুনিও এই মানুহজনী মোৰ এই স্বভাৱটো কিন্তু পচন্দ নহয় দেই কিবা কৈছে বোলো কিনো কয় মানে হেৰি মোৰ ৰুমত তাৰমানে অকণমান বস্তুবোৰ মানে মই চিজিলকৈ থৈ ভাল পাওঁ ঘপককৈ মানে ইফাল কৰিলে মানে মই বেয়া পাওঁ সেইকাৰণে সেই কণ্টিলৈ যাওঁ চাওঁ মায়ে বাকী মই কাকো এনেকৈ বিশেষ মানে মোৰ ৰুমত সোমাব নিদিওঁ হয় নি হয়ো পিছে দেই বৰ ধুনীয়াকৈ থৈছে আকৌ পাই হেৰি নহয় দেই আকৌ আপোনাৰ মানে কথা এটা সুধিমকৈ মই মানে পাহৰিয়ে থাকোঁ এই গেছ বাঢ়ি হৈ গৈছে এইকেইদিন মাছ মাংস বেছি খোৱা হৈছে যে একদম গেছ মানে মোৰ হেৰি বাঢ়ি হৈ গৈছে আকৌ আপোনালোকৰ পায়খানাটো আইঅ ঈশ্বৰ ইমান চফা মই নোৱাৰিছোৱে নহয় পায়খানা কৰিবলৈ আমিবোৰ আকৌ ইমান চফাকৈ কৰা অভ্যাস নাই যে মানে হেৰি লগাই নাই আকৌ সাগিবলৈ গৈছে না হেৰিয়ে অহা নাই আকৌ তাৰপিছত এতিয়া মোৰ নাই নোৱাৰিছোঁ নহয় তাৰপাছত আজি ৰাতিপুৱা নোৱাৰিছোঁ দেই বোলো এইটোত বোলো মই পায়খানা কৰিব নোৱাৰো বোলো এই আপোনালোকৰ পাছফালৰ পথাৰখন পালোগৈ আপুনি তাৰমানে হেৰি পথাৰত থাকিছে নি এইবোৰ নকৰিব আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰে দেখিলে বৰ বেয়া বুলি পাব আকৌ আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰ একদম পুৰা চিকচাক নহয় এইবোৰ হেৰি আপত্তি কৰিবহি মোক নাই কোনো দেখা নাই একদম ব্ৰহ্মপুৰাতে গৈছোঁ উফৰা মই আজি ৰাতিপুৱা পথাৰত গৈ পেলাই হাগিহে তত পাইছোঁ গম পায়নে যিখনহে পিছল সৰু পৰা আপোনালোকে লগাই থৈছে পায়খানাটো কৈছোঁ নহয় আৰু সেই একেবাৰে গোটেই ধুনীয়া একদম আলমোলা হেৰি একেবাৰে একদম ধুনীয়াকৈ গোন্ধাই আছে আমোলমোলাই আছে আমাৰবোৰ ক'ত এনেকৈ চাললৈ সেই ওপৰলৈ চাই পঠাই আকাশ দেখোন ফুটাই দি চাই পোৱা আমাৰ কাষৰ ঘৰ পথাৰলৈ গৈছে কাজিয়া কৰিছে গোটেইখন হেৰি লেটিঙৰ ফুটা দিয়ে চাই দিব পাৰোঁ ইয়াত বন্ধ একেবাৰে চাৰি পিনে মোৰ নাই দেই মোৰ পায়খানা নহয় আকৌ মোক মুকলি আহল বহল লাগে এই বৰ লেতেৰা নহয় এনেকৈ পথাৰ চথাৰ হাগিব নালাগে এইবোৰ ইমান একদম লেতেৰা সেইবোৰ মাখিয়ে হেৰিয়ে চেৰিয়ে উৰিব এতিয়া তাতে পানী হৈছে সেইবোৰ শুকাই মেলি গোটেইখন গোন্ধ মলকনি উঠিব পাই নাপায় ইমান লেতেৰাকে লেতেৰা নহয় একদম গাটো তিয়াই পুখুৰী পাৰতে ৰাতিপুৱা সেই পথাৰলৈ গৈ পেলাই আমাৰ পায়খানাটো একেবাৰে হেৰি বাহনিৰ মাজতহে একেবাৰে পুখুৰীটো পাৰতে তাৰপিছতে গাটো তিয়াই মেলি একেবাৰে ঝকঝককৈ আহি আকৌ সেই পাকঘৰত সোমাওঁ আমি আকৌ চোৱা গাই আকৌ পাকঘৰে চাকঘৰে নোসোমাওঁ পাই আমাৰ সেইবোৰ বাহিৰে কৰিব লাগিব আমাৰ আগতে শাহুৱাই আইঅ যিখন ধুতি নীতি আছিলে কৈছোঁ নহয় 4টামান বজাতহে হাগিবলৈ যাব একেবাৰে পথাৰলৈ আমাৰ হেৰিয়লৈ হাগি মেলি একেবাৰে এবাৰ যি কথা এটা নহয় একদম জমনীয়া আপুনি বিচুতি খাব মোৰ এতিয়া মনত পৰি এনে হাঁহি উঠে কি হ'ল জানে নাই আমাৰ শাহুৱাই এবাৰ ৰাতিপুৱাতে হাগিবলৈ গ'ল নহয় ঘটিটোলৈ আন্ধাৰ গোটেই তাতে ঠাণ্ডা দিন আছিলে একদম আমাৰ শাহুৱাই একেবাৰে ৰাতিপুৱাতে হাগি মেলি গা পা ধুই মেলি মানুহজনী আজৰি গ'ল হাগিলে দিলে নহয় কন্দু বাহঁতে হাগি কৈছোঁ নহয় মানুহজনী গোটেই বখল কৰি পঠিয়াইছে কন্দু বাহত হাগি লৈ পেলাই দি কৈছোঁ নহয় এটা জেগা বাকী নাই যিখন একদম অৱস্থা তাৰপিছত সেই নৈ কিনাৰতে গৈ পেলাই হেৰি নৈত পৰি দিছে তাৰপিছতহে বাচিছে গম পাই নাই এখন গোটেই কাহিনী মানুহজনী এতিয়াহ'লে বেলেগ কষ্ট পালে হপাই দেই নাই পাছদিনাখন একেবাৰে গৰু ছাগলী টানি ঘূৰি ফুৰিছে হেৰি আপোনাৰ লগৰ হেৰি যে কি নাম আছিলে এই চুলিখিনি যে ওপৰলৈ একেবাৰে বান্ধে যে মানুহগৰাকী কোননো চুলিখিনি ওপৰলৈকে বান্ধে নাম নাজানা নেকি তই নাজানো দেই নামটো চুলিখিনি ওপৰলৈকে একদম কাৰাকে লিপষ্টিক লগাই আহে যে বৰ মেকআপ কৰে যে মানুহজনীক পাহৰি থাকিলোঁ নাম চা আপোনাক লগ কৰিবলৈ আহিছিলোঁ পাই অথনি মই পাহৰিছোঁ নহয় ক'বলৈ এই যে কথাই পাতি অ' মাই গড বুলি যে কৈ থাকে মানুহগৰাকী গম পালোঁ
হেই ময়ূৰী আহিছিলে নি ভালে হ'ল নাই কি কৰিবলৈ আহিছে নো এজনী পইচা কেইটামান খুজিব আকৌ কথাই পাতি অকলে হেই টকা 10টা টকা 20টা টকা 100টা সেহে যায় সেনেকে লৈ লৈ পেলাই হেই দিবলৈ হ'লে ঘূৰাই দিবলৈ খাব নাই ভালে হ'ল আহিলো সেই মই নাই বুলিহে কবি অলপ দেৰি বহি আছিলে তাৰপিছতে আপুনি নহা দেখি পেলাই এই চাহ একাপ খাই পেলাই আনি গুচি গ'ল ভালে হ'ল হেৰি নহয় তই ভাতৰ ব্যৱস্থাটো কৰিছ কেনে বাৰু মাছ আনিছিলি নহয় মাছৰ হেৰি অকণমান বনাবি দেই এই পাতত দি পেলাই মই আকৌ খাই ভাল পাওঁ দেই পিটিকা অকণ কৰি পেলাই নেমু অকণমান চেপি বাৰী পৰা নেমু এটা লৈ আহিবি মই ৰেডি কৰিলোৱে আপুনি টেনশ্যন ল'ব নালাগে খাবহে লাগে জোৱাই তুমি বনাই আছা যদি হেৰি কৰিবা কি বুলি কয় অকণমান এই সৰিয়হ চৰিয়হ দি বনাবা দেই মই আকৌ বেলেগ ভাল পাওঁ সৰিয়হ দি খাই এইগৰাকী ইয়াত সেই ছোৱালী হেৰি ঘৰ চাবলৈ আহি নোযোৱাই হ'ল লাগিয়ে ধৰিলে জোৱাইটোক যেনিবা যেনে তেনে পঠিয়ালো এইগৰাকী সৰুজনী জীয়েকক লৈ নাযায় দেখোন এখন কি আপদ গোটাই ল'লে জানো আমাৰ এই কণটিলে আপুনি চিন্তাই নকৰিব আপোনাৰ কাৰণে স্পেচিয়েল সৰিয়হ দি মই মাছৰ জোল অকণ কৰিমেই চবে সেই চাহ পানী অলপ খাব নি পাকঘৰলৈ যাওঁ যেতিয়া চাহ পানী অকণকে কৰি দিওঁ চাবৰ কাৰণে পাৰি গাখীৰ চাহ হ'লে ভাল আছিলে আহিব তেতিয়াহ'লে হেৰি পাকঘৰ ফালে মই সেই চাহ পানী অকণমান কৰিছোঁ মাছকেইজনীক আমাৰ এই খৰিকাক কৈছোঁ বাচিবলৈ নাজানে হেৰ এজনীয়ে তাইনো ক'ত জানিব ঘৰত আকৌ এইবোৰ নকৰা নহয় ছোৱালী মানে মই একদম আলাখাত ডাঙৰ কৰিছোঁ আৰু দেই টোপ এটা পৰিবলৈ দিয়া নাই আকৌ আচলতে মানে আপোনাৰ ওচৰলৈ মই মানে আহিছিলোঁ কাম এটাত আকৌ আপোনাৰ বিচাৰি আহিছিলোঁ নাপাই পেলাই আকৌ মই বোলো বস্তু বাহিনীনো কি আছে ৰুমটোত চাওঁ বোলো হেৰি তাৰমানে এতিয়া সেয়া ছোৱালীজনী বিয়া হৈ আহিলে যেতিয়া মই আকৌ কণ্টিলো আপোনালোকৰ ঘৰ ল'ৰা বুলিহে ভাবিছিলোঁ এনেই বাৰু আপোনালোকে কোৱা মতে ল'ৰা বুলিয়ে কৈছে যেতিয়া হেৰি আকৌ তাহাঁতৰ হেৰি ৰুমত আকৌ হেৰি ভালকৈ বিচনা পাত্ৰ এইবোৰ নাই লৈ মেলি দিব আকৌ ইমান সৰু পৰা আছে আৰু নিজৰ ল'ৰা নিচিনাকৈ থৈছে হয় নহয় আপোনাৰতো ছোৱালী এজনীহে তাকনো দিব সা সম্পত্তি হেৰি নহয় কণ্টিলো মানে কি কণ্টিলো নামত হেৰি কিবা এইবোৰ মাটি বাৰী আছে নাই বাৰু এইবোৰ আমি এতিয়া চিন্তা কৰা নাই দেই এইবোৰ মানে হেৰি আৰু পাছপৰে দেখা যাব আছে সৰু পৰা যেতিয়া আমাৰ ঘৰত আছে কিবা এটাতো কৰিম আমি তাতে আমাৰ জী জোঁৱাইও আছে জী জোঁৱাইৰ লগত সেইবোৰ আৰু কথা বতৰা কৰিব লাগিব আৰু আমি এতিয়া আছোঁ নহয় কৰি মেলি খাই আছে খাই থাকক নিজৰ ল'ৰা বুলি ডাঙৰ কৰিছোঁ আৰু সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ আৰু বিয়া পাতিছে এতিয়া চাবই লাগিব দিয়ক চাইছোঁ আৰু সেনেকৈ আৰু পাছৰ সেইবোৰ কথা দেখা যাব সেইটো বাৰু গম পাইছোঁ সৰু পৰা আছে যেতিয়া আৰু সা সম্পত্তি নাপাবনে এনেই আৰু কথা সুধিলোঁ আৰু ছোৱালীজনী বিয়া আহিছে যেতিয়া হয় নহয় বাৰু সেয়া ভালকৈ থকাটোৱে বিচাৰোঁ মই হয় সেইবোৰে আৰু ভাল পাই মেলি পলাই মেলি গুচি আহিছে সেইকাৰণে আকৌ বিয়া বাৰু পাতিলে মানে এই অকণমান চাই চিতি ছোৱালীবোৰ আজিকালি আকৌ সেইবোৰ নাচায় নহয় চোৱা চিতা নাই ভাল লাগিছে আৰু একেবাৰে ফ্ৰক এটা পিন্ধি আৰু ফুককৈ পলাই আহিছে আৰু সেইখনহে আৰু সেই আহিলেহে গম পায় সেই ল'ৰাই কিবা কয় নে নকয় নে এনেকুৱাও দেখিছোঁ আৰু দেই চেহেৰা নোচোৱাকৈ পলাই আহিছে তাৰপিছতে বোলে সেই বুঢ়া আহে বোলে হয় আমাৰ এই বাৰু সেই ভালেই বাৰু ইমান বেয়া ঘৰলৈ অহা নাই এতিয়া নহ'ব দেই পেটটো যে সঁচাকৈ পায় ইমান মাছ মঙহৰ পৰা খাই আছোঁ নহয় একেবাৰে সেই পায়খানা কৰিবলৈ লাগি আহিছে হেৰি আকৌ চাহ অকণ বনাইছে নহয় যাওঁ পাই পটককৈ পায়খানা কৰি আহোঁগৈ এতিয়া আকৌ পথাৰলৈ যাবও নোৱাৰা নহয় আপোনালোকৰ সেই ধুনীয়া টাইলছ লগা লেট্ৰিনটোতে হাগি থৈ আহোঁ পাই জোঁৱাই চাহ অকণ অকণমান লাহেকৈ পাতিবাচোন ৰ'বা মই হাগি আহোঁগৈ ইছৰাম বৰ গেলাহে গোন্ধাইছে দেই এই মানুহজনী সঁচাকৈ কেনেকুৱা পায় একদম মুখৰ আগতে কেনেকৈ পাতি থৈ গৈছে গোটেই সেই ৰুমটোত এতিয়া সৰুৰপৰা সেই পাৰফিউম মাৰিব লাগিব যিখন গোন্ধ